বিচাৰিছো এটা ব্ৰেকিং নিউজ চৰৰ ভূমি বিবাদক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা আৰু এই প্ৰচণ্ড মাৰপিটত দুই পক্ষৰ পুৰুষ মহিলা সহ 15 গৰাকীকৈ লোক আহত হৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ এই মুহূৰ্তত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা পোহৰলৈ আহিছে মাৰপিটত পুৰুষ মহিলা সহ আহত হৈছে 15 গৰাকীকৈ লোক নয়াপৰা কঠালগুৰি চৰৰ ভূমি বিবাদ মীমাংসাৰ বাবে অনুষ্ঠিত হৈছিল ৰাইজমেল আৰু সেই ৰাইজমেলতে প্ৰচণ্ড মাৰপিটৰ ঘটনা দুই পক্ষ লিপ্ত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনাত ৰাইজমেল চলি থকাৰ মাজতে এই মাৰপিটৰ ঘটনা আৰু চুকা অস্ত্ৰ লাঠি জোং লৈ অংশ লৈছিল ভূমি বিবাদৰ মীমাংসাত আৰু মীমাংসা চলি থকাৰ মাজতে চুকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে যি ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে দক্ষিণ কামৰূপৰ গৰৈমাৰী পুখুৰীপাৰ গাঁৱত এই মাৰপিটৰ ঘটনা পোহৰলৈ আহিছে আৰু আহতসকলক গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে পুনৰবাৰলৈ কৰিছো এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা পোহৰলৈ আহিছে আৰু ভূমি বিবাদক কেন্দ্ৰ কৰি এনেদৰে মাৰপিটত লিপ্ত হয় দুই পক্ষ নয়াপৰা কঠালগুৰি চৰৰ ভূমি বিবাদ মীমাংসাৰ বাবে গৰৈমাৰী পুখুৰীপাৰ গাঁৱত এখন ৰাইজমেল অনুষ্ঠিত কৰা হৈছিল আৰু সেই ৰাইজমেলতে প্ৰচণ্ড মাৰপিটৰ ঘটনাত লিপ্ত হয় দুটা পক্ষ আৰু ৰাইজমেল চলি থকাৰ সময়তে গৰৈমাৰী সত্ৰ গাঁৱৰ আব্দুৰ ৰহিমৰ ফৈদে চুকা অস্ত্ৰ আৰু লাঠি জোং লৈ অতৰ্কিতভাৱে বাণীজালিৰ ফৈদক প্ৰচণ্ডভাৱে আক্ৰমণ কৰে আৰু ফলত দুইটা ফৈদৰ নয়াপৰা কঠালগুৰি চৰৰ ক্ৰমে বনিজালি ৰবিউল হুছেইন জায়েদ আলী পুখুৰীপাৰ গাঁৱৰ ৰহিম আলী গৰৈমাৰী সত্ৰ গাঁৱৰ ক্ৰমে সোণামিয়া শ্বাহজাহান আলী মনোৱাৰ খাতুন সহ 15 জন লোক কম বেছি পৰিমাণে হতাহত হয় বা আহত হোৱা জানিব পৰা গৈছে আৰু বৰ্তমান আহতসকলক গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে চিকিৎসাৰ বাবে আৰু ইপিনে গৰৈমাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভগৱান ডেকা গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যি ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে চৰৰ ভূমিক লৈ এনেদৰে দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা আৰু এই মাৰপিটৰ ঘটনাত আহত হৈছে দুই পক্ষৰ পুৰুষ মহিলা সহ 15 গৰাকীকৈ লোক আৰু আহতসকলক এতিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে আৰু কালি নিশাৰ ভাগত সংঘটিত হোৱা এই ঘটনা কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে মন্তব্য আছে আমি মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম মই জনামতে হেতে তানে কিবা মাটি সংক্ৰান্তত কিবা বিচাৰ বহিছিলে বিচাৰত হেতৰ মাজত কথা কাটি গ'ল যাৰ ফলত হেতৰ কথা নামানি পেলাই এজন পক্ষে আন এজন পক্ষক বেয়াকৈ আঘাত কৰে মেক্সিমামে মূৰত আঘাত পাইছে কাবাক মূৰেৰে ডেগাৰেৰে মূৰত কোব মাৰিছে আৰু লাঠিৰে মূৰত বহুতকৈ বেয়াকৈ আঘাত কৰিছে গোটেইকেইটাক মূৰ ফালিছে মই কেইবাটাক চিলাই মাৰিছোঁ এইটো কেইবাটাৰ কণ্ডিশ্যন বেয়া আছে মই চিটি স্কেন কৰাৰ কাৰণে মই এইটো ৰেফাৰ কৰিম আৰু মোটামুটি এতিয়ালৈকে সদ্যহতে 15 জনমান আহিছে এতিয়াৰ পাছত কি হয় ক'ব নোৱাৰোঁ সদ্যহতে 15 জন মই চাইছোঁ মই এই আমাৰ নয়াপৰা কঠালগুৰি চৰত কিবা এটা মাটি লৈ এই শুক্ৰবাৰ দিনা 12টা বজাত কিবা এটা কাজিয়া হৈছিল এই সোণাউদ্দিন নামৰ আৰু তফিজ নামৰ মানুহৰ লগত আমি এইটো বস্তু মীমাংসা হোৱাৰ কাৰণে আমাৰ এই পুখুৰীপাৰ যিটো জামি মছজিদ আছে তাতে আমি বহিছোঁ গোটেইখিনি ৰাইজ লৈ যে বস্তুটো মীমাংসা হ'ব লাগে তাতে আমাৰ এক্স জিলা পৰিষদ আমিৰ চানো আছিল আৰু বিশেষ গণ্যমান্য ব্যক্তি অজয় তেখেতসকলো আছিল আৰু তেতিয়া এই থাৰ্ড পাৰ্চন এটা মানুহে আহি আমাৰ এই ৰহিমহঁতে মানে এনেই আহি কাজিয়া এটা লগাই দিলে তাৰপিছত গণ্ডগোলটো লাগি গ'ল মানে পুৰা মাৰিছে মোক বেয়াকৈ মাৰিছে মোৰ 10টামান চিলাই কৰিছে তাতে ডক্টৰেও ক'ব পাৰিব আৰু আমি ইনজৰ্ড হৈছোঁ বহুখিনি এইটো আমি কি ক'ম মানে বেয়া এটা বস্তু যদি মীমাংসা হোৱাৰ কাৰণে বহাৰ পিছতে যদি এই ৰহিম আৰু আমাৰ তাৰ নামটো কি আছিল এই মাছৰ ব্যৱহাৰ কৰে তেখেতৰ বাহিৰতৰ লগত আৰু তেখেতৰ বাহিৰতে একদম শ্বাহজাহান ফুল্লি প্ৰিপেলেন কৰি তেখেতসকলে পিলপিলিত অস্ত্ৰ শস্ত্ৰ লৈ আহি আমাক প্ৰিপেলেনযুক্ত মাৰিছে মই জনামতে হেতে তানে কিবা মাটি সংক্ৰান্তত কিবা বিচাৰ বহিছিলে
বিচাৰত সিহঁতৰ মাজত কথা কাটি গ'ল, যাৰ ফলত সিহঁতৰ কথা নামানি পেলাই